গৌৰৱ গগৈ একজন আমাৰ ভাৰতৰে একজন সাংসদ। তেখেতে আমাৰ চিৰবৈৰী পাকিস্তানৰ লগত যিটো হলিগলি, সেই হলিগলিটো আমি কোনো ধৰণৰ শ্বহীদ পৰিয়াল হিচাপে মই কৈছোঁ, তেখেতৰ সেই হলিগলিটো আমি কোনো কাৰণত আমি ভাল পোৱা নাই। তাৰোপৰি যিখন শত্ৰু ৰাষ্ট্ৰ, সেই শত্ৰু ৰাষ্ট্ৰৰ লগত ভাৰত ৰাষ্ট্ৰই কাৰ্গিল যুদ্ধত সগৌৰৱে যুদ্ধ কৰি আমি পাকিস্তানক হৰুৱাইছোঁ। কিন্তু আমি বিভিন্ন সৈনিকক তাতে আমি আত্মবলিদান দিবলগীয়া হৈছে। তাতে কোনোবা পুত্ৰহাৰা, কোনোবা মাতৃহাৰা এনেধৰণৰ মানে হৈ গ'ল। গতিকে আজি গৌৰৱ গগৈ তাতে যিখিনি হলিগলি কৰিছে, গতিকে আমি শ্বহীদ পৰিয়াল হিচাপে আমি নিন্দা কৰিছোঁ। এইখিনিয়ে মোৰ ক'বলগীয়া।